ভাতকেইটা বনাই হৈছে আৰু সবজিখিনি বনালে মোৰ কাম হৈ গৈছে আকৌ গোখাই ঘৰটো মচি এখেতৰ কাৰণে আকৌ কিবা এটা পেক কৰি দিব লাগিব অফিচলৈ দেৰি হৈ আছে নহয় এজনী হৈছে প্ৰিয়াৰ ডাঙৰ ননন্দী ঋষিতা বৌ ঋষিতা কোৱা মই তোমাক কৈছিলো না নাই মই যে অফিচ যাব লাগিব মোৰ কাপোৰবোৰ অকণমান ভালকৈ ধুবা বুলি মোৰ অফিচৰ কাপোৰযোৰত কি ৰং লাগিলে ধুলেও দেখোন নাযায় মানে সেইটো চাহৰ দাগ আছিলে মই দাগটো আঁতৰাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু নগ'লে জানানে আৰু তুমি দেখোন জানাই বগা কাপোৰ হ'লে বেছিয়ে দাগ লাগে তোমাক ঘৰত কি কৰিবলৈ ৰাখিছোঁ হা মোৰ অফিচ কাপোৰযোৰত দাগ লগা বুলি গম পায়ো তুমি এনেকৈ আছা আচলতে তুমি মোৰ কাপোৰযোৰ ভালকৈ ধোৱাই নাছিলা সিহঁত দুইজনীয়ে কথা পাতি থাকোঁতেই প্ৰিয়াৰ দ্বিতীয় ননন্দীয়ে মধু আহিলে মই সকলো জানো বৰ যে এইবোৰ বাহানা বুলি মধু তুমি এখন ভালকৈ কামো কৰিব নোৱাৰা ৰাতিপুৱাৰ পৰা কিবা এটা খাবলৈ চিঞৰি আছো নাই তুমিতো সোনকালে উঠাব কিন্তু তুমি কামবোৰ ভালকৈ কৰিব নোৱাৰা ৰবা মই এতিয়া মাক মাতি আছো মা মা হ'ব দিয়া মধু মইতো খাবলৈ কিবা আনিয়ে আছিলোঁ মানে চাহ বনাব লৈছিলোঁ ভাতকেইটা হৈছেই তৰকাৰীখিনি বনালে হৈ গ'লহেঁতেন অকলে অকলে সকলোবোৰ কৰিব লাগে জানা দেখোন তোমালোকে মই বনাব আহোঁতেই ঋষিতা আহিলে আৰু কথা পাতিব লাগিলে সেইকাৰণে মোৰ দেৰি হৈছে এতিয়া মোক ধৰিব আহিছা বৌ নিজে কাম এখন ভালকৈ কৰিব নোৱাৰা আৰু মোক ধৰা মোৰ কাপোৰযোৰ চেচ কৰি পেলালা অকণমানো সাধন বুলি কোৱা বস্তুটো নাই একো এখন ভালকৈ কৰিব নোৱাৰে তহঁত দুইজনীয়ে বোৱাৰীক কি কৈ আছোনো এনেকুৱানো কি কথা হ'ল হে ইমান ৰাতিপুৱা যে ঘৰখন ইমান হুলস্থুল কৰি আছো মই ৰাতিপুৱা 7টা বজাৰ পৰা বৌক ভাত খুজি আছো ৰাতিও মানে মই সোনকালে খালো বহুত ভোক লাগিছে আৰু বৌয়ে কথা পাতাত ব্যস্ত হৈ আছে মইতো যাব লাগে অফিচ দেৰি হৈ আছে মোৰ কিমান বাৰ কৈছো বৌক সোনকালে উঠি পেলাই আমাক সময়মতে খোৱা বোৱাবোৰ যোগাৰ দিবলৈ এতিয়াতো মই ভোকতে যাব লাগিব মা তোমাৰ কাৰণে বৰ বেছিকৈ উঠিছে মোৰ অফিচৰ কাপোৰযোৰত দাগ লাগিছে মই কেনেকৈ পিন্ধি যাওঁ এতিয়া তুমি নিজে কোৱা সেইটো কথাকে কৈ আছিলো বৈ যে একো এখন কাম ভালকৈ কৰিব নোৱাৰে মই এতিয়া কি পিন্ধি যাম তুমি কোৱা মই এনেকুৱা লাগিছে মই যেন এই ঘৰখনকে এৰি পেলাই ক'ৰবাত যামগৈ তই যদি সঁচাকৈ কাম বনবোৰ কৰিব নোৱাৰ তেতিয়াহ'লে কৰনো কিয় মই কৰিব নোৱাৰো বুলি ক'লে হ'ল নহয় মা তেনেকুৱা কথা নহয় মই ভাত আৰু চাহ দুইফালে বনাই আছিলোঁ আৰু তৰকাৰীখিনি বনালেই হৈ গ'ল হয় তেনেতে ভণ্টি আহিলে আৰু মোৰ লগত কথা পাতিছিলে তাতে ব্যস্ত হৈ যাব লগা হ'ল মা মোৰ দুখন হাত মা দুয়োখন হাত কামত ৰাখিছোঁ দুয়োখন হাতে সকলোবোৰ কাম কৰি আছোঁ তাৰপিছতো মই সকলোৰে কথা শুনিব লাগে নিজৰ ধ্যান ৰাখিবই পাহৰি গ'লোঁ সেই ঘৰলৈ বিয়া হৈ অহাৰ পাছত প্ৰিয়াৰ ননন্দীয়ে কেইজনীয়ে প্ৰিয়াক বহুত কথা শুনায় আৰু শাহুৱেকৰ পৰাও কথা শুনাই থাকে মই দেউতাৰ লগত বাহিৰতে বহি আছো চাহ লৈ মোলৈ সঁচাকৈ নিজৰ মা দেউতাৰ ঘৰখনৰ নিচিনা একো হ'ব নোৱাৰে এইখন ঘৰত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চাকৰৰ দৰে কাম কৰি থাকিলেও কাৰোৰ পৰা এষাৰ ভাল মাত নাপাওঁ শুনা মই তোমাক কিমানবাৰ কৈছো যে তুমি ছোৱালীকেইজনীক ইমান মূৰৰ ওপৰত উঠাই নল'বা সিহঁতে যদি বেলেগ এখন ঘৰলৈ যাবলগীয়া হয় সিহঁতে ভালকৈ ঘৰখন চম্ভালিব নোৱাৰিব সিহঁতে খালি হুকুম চলাবহে পাৰে নিজে একো কৰিব নোৱাৰে বৌয়েকক যে সিহঁতে ইমান দম দিয়ে সিহঁতেতো বৌয়েকক এখন দুখন কামত সহায় কৰি দিব পাৰে সিহঁতেতো এখন দুখন কাম সহায় কৰি দিব নোৱাৰে বৌয়েকজনীক ইমান বেয়া বেয়াকৈ কথা কয় তাইওতো বেলেগ এখন ঘৰৰে ছোৱালী তাই সেইখন ঘৰ এৰি ইয়ালৈ গুচি আহিছে নিজৰ মাক বাপেকক এৰি ইয়ালৈ গুচি আহিছে সেইখিনি কথাটো বুজি পাব লাগে ন আপোনাৰ নিজৰ ছোৱালীজনীৰ কথা ক'বলৈ এনেকৈ বেয়া লগা নাই লাজ লগা নাই আপোনাৰ নিজৰ ছোৱালীকেইজনীৰ কথা ইমান বেয়াকৈ ক'বলৈ ইয়াততো বোৱাৰীৰো ভুল আছে যদি সিহঁতৰ কাপোৰকেইটা সময়মতে ধুই পেলাই দিলে হয় তাইতো ইমান কথা শুনিবলগীয়া নহ'ল হয় ডাঙৰ মাৰ অফিচৰ কাপোৰযোৰত তাই দাগ লগাইছে চাহৰ দাগ কথা কিয় নশুনিব আপুনি ভাবি চাওক ঘৰৰ কাম বনবোৰ সময়মতে কৰিলে সকলোকে যদি সময়মতে খাদ্য পাতি খাবলৈ দিয়ে তেতিয়াতো ইমান কথা নশুনে
মোক এটা কথা কোৱাচোন বাৰু, যেতিয়া ঘৰত বোৱাৰীজনী অহা নাছিল তেতিয়া তোমাৰ ছোৱালীকেইজনীয়ে কি কাম কৰা নাছিল নেকি? যেতিয়াৰ পৰা বোৱাৰীজনী এইখন ঘৰলৈ আহিছে তোমালোকে তাইক চাকৰৰ দৰে ব্যৱহাৰ কৰিছা। ননন্দীয়া কেইজনীয়ে বয়েকৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল। বয়েকক প্ৰতিটো সময়তে কিবা এটা নহয় কিবা এটা বাহানা দেখুৱাই কথা শুনায়। এইবোৰ দেখি শহুৰেকেও বহুত কষ্ট পাইছিল, কিন্তু ঘৈণীয়েকৰ কথা শুনি মনে মনে আছিল। কিন্তু প্ৰিয়াই বাৰু কিমান দিনলৈ সহ্য কৰি থাকিব এই অত্যাচাৰ? বহুত গৰম পৰিছে দেই। বৌ বৌ মই আহিলোঁ, মোলৈ পানী এগিলাচ লৈ আহাচোন। বৌ ক'ত আছা তুমি? কি কৰি আছা? ঋষিতা কি হ'লনো? ইমান টাইমৰ পৰা মাতি আছোঁ, ক'ত আছিলা তুমি? মই কাম কৰি আছিলোঁ, মানে কাপোৰ ধুই আছিলোঁ। মই অফিচৰ পৰা আহি পেলাই দেখা নাই, চোৱাচোন পানী এগিলাচ আনা। ৰ'বা আনি আছোঁ। চব বাহানা, মই জানো নহয়। কিবা এটা কাম কৰিবলৈ দিলে খালি বাহানা। ঋষিতা এইখিনি পানী লোৱা। বৌ মধু আহিলা? মোৰতো বহুত টিংটিঙাই আহিছে, মোক আদা দি পেলাই চাহ একাপ বনাই দিয়াচোন, সোনকালে যোৱা। ঠিক আছে বাৰু দিয়া, মই আহি আছোঁ। মধু আজি দুইজনীয়ে অকণমান শ্বপিং কৰিব যাব লাগিব, গম পাইছনে? ঠিক আছে দে, হ'ব। দেউতাই আকৌ এইজনীক লৈ যাব দিলেহে ডাঙৰ কথা হ'ব। এইজনীৰ লগত আমি ক'তো নাযাওঁ দেই। দেউতাই কি ভাল পাইছে নাজানো আৰু, কি বা কৰি লৈছে। ঋষিতা নিজৰ ছোৱালীকেইজনীহে পৰ হ'ল, বোৱাৰীজনীহে আপোন হ'ল দেউতাৰ। মধু এইখিনি চাহ লোৱা। বেয়া নোপোৱা যদি কাম এটা কৰিবা নেকি? কি কাম? মোৰ মানে বৰকে পাস্তা খাবলৈ মন গৈ আছে। তুমি প্লিজ মোৰ কাৰণে পাস্তা অলপমান বনাই দিয়াচোন। তাইৰ কাৰণে যদি পাস্তা বনোৱা, মোৰ কাৰণেও মেগী বনাবা। কিন্তু এতিয়া দেখোন মই সকলোৰে কাৰণে ভাত বনাব লাগে। যদি ভাত খাবলৈ অকণমানো দেৰি হয়, মায়ে মোক বহুত খং কৰিব জানানে তোমালোকে। মই অকণমান দেৰিকে বনাম হ'বনে তোমালোকৰ কাৰণে মেগী আৰু পাস্তা? বৌ যদি মোৰ কাৰণে তুমি পাস্তা নবনোৱা, তেতিয়াহ'লে মই আজি ভাতে নাখাওঁ। আৰু বৌ তুমিও যদি মোৰ কাৰণে মেগী নবনোৱা, ময়ো ৰাতিৰ ভাত নাখাওঁ। মধু আৰু ভণ্টিয়ে যদি একো নাখায়, তেতিয়াহ'লে মই কথা শুনিব লাগিব। নাই, মই আগতীয়াকৈ মেগী আৰু পাস্তাখিনি বনাই দিওঁ, তাৰপিছত লাগিলে ভাত বনাম আৰু। মা আহক, ভাত দিছোঁ। মই নাখাওঁ ভাত। কিন্তু কিয় মা? টাইম কেইটা বাজিলে? কেইটানো বাজিলে? 9:20হে হৈছে। 9টাতকৈ মই 5 মিনিট দেৰি হ'লেও নাখাওঁ। তই বহুত এলেহুৱা হৈ গৈ আছ দেই। মা একদম চুপ থাক। আজি তই জানি শুনি ভুল কৰিছ। 9টা বজাত মই ভাত খাওঁ বুলি জানিও তই ইমান দেৰি কৰিছ। এতিয়া মই চব বুজি পাইছোঁ। তই এইবোৰ চব জানি বুজি কৰি আছ। তই ঘৰত কাজিয়া বিচাৰ। তই কি বুলি ভাবিছ হা? মই তোক বেলেগ কৰি দিম। তাকেই তোমা, এতিয়া ইমান ৰাতি হ'ল, এতিয়াও ভাত দিয়া নাই। বৌটো জানেই ন তুমি যে 9টা বজাতে ভাত খোৱা। তাকেইতো কাম ভালকে নকৰে বুলি ক'লে দেউতাই আকৌ আমাকে গালি পাৰে। দেখিলা নহয় দেউতা, মইতো তোমাক আগতে কৈছিলোঁ মা, এই গাঁৱলীয়া ভূতজনীক আমাৰ ঘৰৰ বোৱাৰী কৰিব নালাগে। কিন্তু তুমি জানো আমাৰ কথা শুনিছিলা? কিন্তু মা মোৰ কথাটো অকণমান শুনক। ইয়াত মোৰ ভুল অকণমানো নাই। আকৌ তোৰনো কি ভুল থাকিব পাৰে? তইতো ভুল নকৰই, মোৰহে ভুল। বোৱাৰী তুমি যোৱা, ভাতকেইটা দিয়াগৈ। হ'ব দেউতা। কি কৈ আছিলা তুমি? বোৱাৰীজনীয়ে কাম নকৰে? নিজৰ দুয়োজনী ছোৱালীকে সোধাচোন। দুয়োজনীয়ে অফিচৰ পৰা অহাৰ পাছত মেগী আৰু পাস্তা বনাবলৈ কৈছিল বয়েকক। এতিয়া তুমিয়ে ভাবাচোন, ভাত বনাবলৈ দেৰি কিয় নহ'ব? প্ৰিয়াই সিহঁতৰ দুজনীক কৈছিলে এয়া বনাই থাকিলে ভাতলৈ দেৰি হ'ব, কিন্তু সিহঁতে কৈছিলে যে এতিয়া যদি এইবোৰ বনাই নিদিয়ে তেতিয়াহ'লে ৰাতিলৈ আমি ভাতেই নাখাওঁ। মই নিজ চকুৰে দেখি আহিছোঁ। সিহঁতে ছোৱালী মানুহ, সিহঁতে যি টি খাবলৈ মন যাবই। আপুনি কি আৰু বোৱাৰীজনী দুখ দেখা পাই জানো? কি কৰি লৈছে নাজানো আৰু। আচলতে আপুনি কি বিচাৰে কওকচোন? তুমি কথাটো কিয় বুজা নাই? যদি ভাত বনোৱাৰ সময়ত সিহঁতৰ দুজনী বেলেগ কিবা বনাবলৈ কয়, ভাত বনোৱাৰ সময়ততো দেৰি হ'বই, হয়নে নহয়? তুমিয়ে কোৱাচোন। তুমি কিন্তু সিহঁতৰ কেইজনীক বহুত মূৰৰ ওপৰত উঠাইছা। চাবা এদিন তুমি নিজে পস্তাব লাগিব। মই মোৰ ছোৱালীকেইজনীক ভালদৰে জানো। সিহঁতে এনেকুৱা একো কাম নকৰে যিটো মই লাজ পাবলগীয়া হয়। তেনেকুৱা হ'লেতো ভালেই। ৱাও, গাধৰ নিচিনাকে পৰি আছে। বৌ বৌ কি হ'ল মধু? ৰাতিপুৱা 8টা বাজিলে, গম পাইছানে তুমি? উঠি পেলাই গা পা ধোৱাহি। তুমি আজি ভাতৰ লগতে বহুতবিলাক বস্তু বনাব লাগিব, মানে বহুত আইটেম বনাব লাগিব। কিন্তু দেউতা দেখোন ডাঙৰ ভণ্টিকহে বনাবলৈ কৈছিলে শিকিবলৈ। দেউতাৰ কথা বাদ দিয়াহে, তাই নকৰে
নকৰে বোলে আমি কি এখন ঘৰৰ চাকৰ নেকি কাম কৰিবলৈ সকলোবোৰ কাম তুমি কৰিব লাগিব আমি নহয় ওকে ঠিক আছে দিয়া মই গৈ আছো বাৰু বনাই দিম বো আমাৰ 10 জন ফ্ৰেন্ড হ'ব তুমি সিহঁতৰ কাৰণে বহুত বিলাক আইটেম বনাব লাগিব আৰু অলপ সোনকালে কৰিবা হা গুলাব জামুন পোলাও পাস্তা মুঠতে তুমি যি জানা সকলোবোৰ বনাই দিবা ইমান গৰমত ইমানবোৰ ভেৰাইটিজ কতনো বেছিকে কলো 2-4টা মানহে যদি বনাব মন যোৱা নাই সিধা সিধি কৈ দিয়া হ'ব দিয়া ভন্টি এনেকুৱা একো কথা নহয় মই গৰমটোৰ কাৰণেহে কৈছিলো হ'ব দিয়া তোমালোকে কৈছে যেতিয়া ভীষণ গৰমতো বনাবই লাগিব ওকে সোনকালে বনাই দিয়া সিহঁত পাবহি এতিয়া ৰিয়াজ তুমি কেতিয়া আহিবা তুমি নাথাকিলে এই ঘৰখন কিবা অচিনাকি লাগে ৰাহুল বাৰু ইমান টাইম কিয় অহা নাই আহিছে নেকি আহিলা ৰাহুল সোনকালে বলা আৰে মোৰ পুতা কপা কি হ'ল এইবোৰ মই তাইক বেছিকৈ মূৰৰ ওপৰত উঠাই ললো আগতে যদি তাইক মই শাসন কৰিলোহেঁতেন আজি হয়তো মই গোটেই চুবুৰীৰ আগতে অসন্মানী হ'বলগীয়া নহ'লহেঁতেন মোৰ নাক কাণ সকলো খেদিলে মা মই আপোনাক প্ৰথমতেই কৈছিলো যে মধুক কোনোবাই ৰাতি দেৰিকে থবলৈও আহে আৰু লৈ যাবলৈও আহে আৰু আপুনি মোৰ কথা নুশুনিলে ওলোটাকৈ মুখে আপুনি কথা শুনাইছিলে আৰু আপুনি তেনেকৈ কোৱাৰ কাৰণে তাই বেছিহে ভাল পাইছিলে তয়ো কালিৰ পৰা অফিচ যাব নালাগে তোৰ বিয়াখনো মই অতি সোনকালে পাতি দিম তহঁত দুইজনীক মই ছাপোৰ্ট কৰি মূৰৰ ওপৰত বেছিকৈ উঠাইছিলোঁ মই কেতিয়াও বোৱাৰীজনী দুখ বুজি নাপালোঁ তহঁতৰ দুইজনীক নিজৰ ছোৱালী বুলি কিমান মৰম চেনেহ কৰিছিলোঁ মোৰ মৰমৰ তহঁতি লাভ উঠাইছ মা প্লিজ এনেকৈ নকবা মই কৈছিলো নে নাই তোমাক এদিন হ'লেও তুমি পস্তাবা যে নিজৰ ছোৱালী কেইজনীক ইমান এৰি দিব নালাগে শাসন কৰা বুলি তেতিয়া তুমি কৈছিলা সিহঁত দুইজনী ঘৰৰে ছোৱালী ঘৰৰ সকলোবিলাক কামেই বোৱাৰীৰ হাতেৰে কৰোৱাইছিলা কাৰণ বোৱাৰীজনী তোমাৰ ছোৱালী নহয় হয়নে নহয় গোটেই কেইজনীয়ে যদি লগে ভাগে কামবোৰ কৰিলে হয় বহুত কথা বুজিও পালে হয় যি হৈছে তোমাৰ কাৰণে হৈছে এতিয়া লাজ পোৱা তুমি লাজ পোৱাৰে যোগ্য মা দেউতা ইয়াত মধুৰহে দুখ মধুহে পলাই গৈছে মইতো যোৱা নাই মোক আপোনালোকে কিয় এনেকৈ কথা শুনাই আছে তোৰ ভুল এইটোৱে যে আজি নহয় কালি মই সোনকালে তোৰ বিয়াখন পাতি দিবই লাগিব মা বোৱাৰী আপুনি নাকান্দিব মা আপুনি এনেকৈ কান্দিলে মোৰ বৰ বেয়া লাগে কাৰণ আপোনাৰ চকুত মই কেতিয়াও চকু পানী দেখা নাই মা যি গ'ল মা আৰুতো উভতি নাহে গতিকে যি ঘৰত আছে তাইকে অকণমান শাসন কৰক মই কৈছোঁ ডাঙৰ ভণ্টিৰ কাৰণেও এটা ভাল ল'ৰা চাই বিয়াখন সোনকালে কৰাই দিয়ক মই এইকাৰণে কোৱা নাই যে মই তাইৰ বৌয়েক মই তাইৰ ভালৰ কথা চিন্তা কৰিহে কৈছোঁ মা বোৱাৰীয়ে একদম সঁচা কথা কৈছে সোনকালে এই বিয়াখনো পাতি দিয়া তুমি গোটেই জীৱনটো নিজৰ ছোৱালীকেইজনীৰ লগত খাবা নে পুত্ৰ আৰু বোৱাৰীৰ লগত খাবা কোৱা বিপদে আপদে তোমাক লগতে বোৱাৰীজনীহে পাব ছোৱালীজনী নাপায়হি সঁচাকৈ মোৰ মূৰটোৱে বেয়া হৈছে সেইকাৰণে মই এনেকৈ কৰিলোঁ আৰু বোৱাৰীজনীকো ইমান কষ্ট দিলোঁ মোক ক্ষমা কৰি দিবি মোক আজিহে বুজিছোঁ নিজৰ বাহিৰে বেলেগৰ কথাও অকণমান শুনিব লাগে হ'ব মা মই আপোনাৰ কথা একো ধৰি থকা নাই আৰু মই আপোনাক সদায় নিজৰ মা বুলি ভাবোঁ কাৰণ মোৰ মা নাই আৰু আজি আপুনি সকলোবিলাক অন্তৰৰ পৰাই বুজি পাইছে ইয়াতকৈ মোক আৰু একো নালাগে মা দেখিছা আমাৰ বোৱাৰী কিমান ভাল দেখিছোঁ বৌ পাৰিলে তুমিও আমাক ক্ষমা কৰি দিবা তোমাক আমি বহুত কথা শুনাইছিলোঁ হকে নহকে হ'ব ডাঙৰ ভণ্টি মই একো ধৰি থকা নাই আজিহে আমাৰ ঘৰখন ঘৰ লাগিছে আৰু আজিৰ পৰা সকলোৱে মিলিজুলি চলিলেই হ'ল আৰু ৰিয়াজে ফোন কৰিছিলে আহি আছে বোলে
সঁচা দেউতা সঁচা আকৌ